মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক 2026খন যি আমাৰ পবিত্ৰ সদনত উপস্থাপন কৰিলে তাৰ সন্দৰ্ভত মই দুআষাৰ ক'ব খুজিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়ে কোৱা শুনিছিলোঁ ৰোগ চকেতো ৰোক লো, আৰু এইবাৰো তেখেতে ক'লে যোৱাকালি ৰোগ চকেতো ৰোক লো, আৰু মাননীয় সদস্য দীপুৰঞ্জন শৰ্মা ডাঙৰীয়াও ক'লে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 102টা মেণ্ডেট পোৱাৰ কাৰণে আমি আমাৰ বিজেপিৰ 21 নম্বৰ যিটো মেনিফেষ্টত আমি দিছিলোঁ সেই UCCখন আমি ইয়াত আজি প্ৰণয়নৰ কাৰণে আমি দিছোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছিলে, মোৰ মনত পৰে যেতিয়া UCC কথা ওলাইছিলে সেই UCCৰ ওপৰত মানুহ অজ্ঞ। আচলতে আমিও এতিয়াও সম্পূৰ্ণভাৱে পঢ়িব নোৱাৰিলোঁ। আচল কথাটো পৰহি যেতিয়া আমি ড্ৰাফ্টখন পালোঁ মাননীয় অধ্যক্ষ মহোদয়, আমি পঢ়িবই ভালকৈ নোৱাৰিলোঁ। আৰু তাতোতকৈ ডাঙৰ কথা, এই UCC কি আছে ভিতৰত, এই ভিতৰত অসমৰ ৰাইজ এতিয়াও কিন্তু অজ্ঞ। এতিয়া মই মনত পৰে এটা মন্তব্যলৈ, যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় UCC ওলাব বুলি কৈছিলে, তেতিয়া ট্ৰাইবেল সমাজৰ মাজত এটা আশংকা আহিছে। তেতিয়া সেই আমাৰ BTDৰ চিফ হাগ্ৰামা মহিলাৰীয়ে বংগীয় সুৰেৰে ক'লে যে ট্ৰাইবেলসকলে চিন্তা কৰিব নালাগে, আমি 2-3টা ৰাখিব পাৰিম। তাৰমানে কিমান অজ্ঞতা, আমি কিমান অজ্ঞ হৈ আছোঁ। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আম্বেদকাৰৰ সপোনৰ কথা কৈছে, আম্বেদকাৰ ডাঙৰীয়াৰ সপোন পূৰণ হ'ব বুলি কৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আম্বেদকাৰৰ সপোন এনেধৰণে ফ'ৰ্চফুল ইম্পজিশ্যনটো তেখেতে বিচৰা নাছিলে। তেখেতে বিচাৰিছিলে সকলো ষ্টেক হোল্ডাৰৰ লগত, সকলো পক্ষৰ লগত, যি আইনজ্ঞ হওক, যি বিভিন্ন জাতি ধৰ্মৰ নেতাসকল হওক, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হওক, মিডিয়া ৰিপ্ৰেজেণ্টেটিভসকল হওক, সকলোৰ লগত এটা বিশদভাৱে আলোচনা কৰি যাতে এই UCCখনৰ কথা তেখেতে কৈছিলে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, 2018 চনত 21 নং ল কমিশ্যন আহিলে। 21 নং ল কমিশ্যনে স্পষ্টভাৱে কৈছে যে এই মুহূৰ্তত ভাৰতবৰ্ষত উমৈহতীয়া দেৱানী বিধিৰ UCCৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ আৰু গ্ৰহণযোগ্যও নহয় বুলি কৈছে। ইয়াত কৈছে নাইডাৰ নেচেচেৰী নৰ ডিজাৰেবল, তাৰ সলনি প্ৰত্যেকটো ধৰ্মৰ ব্যক্তিগত আইনসমূহৰ ভিতৰত থকা কুপ্ৰথাবোৰ, বৈষম্যমূলক দিশবোৰ অন্তৰ্ভুক্ত আলোচনাৰ জৰিয়তে সংশোধন কৰিব লাগে। আমিতো কৰিছোৱেই, আমাৰ বিধানসভাইতো কৰিছে। বহু বিবাহ আইন আমি আনিছোঁ, বাল্য বিবাহ বিৰুদ্ধে যুঁজিছোঁ, আমাৰ আইন আনিছোঁ, আৰু এইখন কিয় আনিব লগা হ'ল? ইয়াততো কোনো UCC বুলি কোৱা হৈছে ইউনিফৰ্ম চিভিল কোড। মই কিন্তু আই হেভ নট চিন দেয়াৰ ইউনিফৰ্মিটি ইন দিছ শ্বো। এইখনত কোনো ইউনিফৰ্মিটি মই দেখা নাই। যদি ইউনিফৰ্মিটি থাকিলে হয় তেনেহ'লে কিয় ট্ৰাইবেলসকলক আঁতৰাই ৰখা হ'ল? আঁতৰা হ'ল? মাননীয় অধ্যক্ষ মহোদয়, ট্ৰাইবেলসকল যদি UCC ভালেই হয়, মই কৈছোঁ যদি UCC ভালেই হয় তেনেহ'লে ট্ৰাইবেলসকলেও পাব লাগে। ট্ৰাইবেলসকলৰ আমাৰ ৰবিৰাম নাৰ্জাৰীয়ে ডাঙৰীয়াই কৈছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে, আমাৰ ex-CMে কৈছে যে ট্ৰাইবেলৰ অটনমি আছে, আমি তাক সন্মান কৰিছোঁ। কিন্তু যে যিটো ভাল বস্তু কথাটো আছে যে বহু বিবাহ বন্ধ কৰাটো কি ট্ৰাইবেলে বিচৰা নাই নেকি? যে যিবিলাক বিবাহ পঞ্জীয়ন, আমাৰ ছোৱালীবিলাকৰ বিবাহ পঞ্জীয়নৰ কথাটো ট্ৰাইবেলে বিচৰা নাই নেকি? যে আমাৰ কি যে প্ৰপাৰ্টি যে 50-50 হ'ব, সেইটো ট্ৰাইবেলে বিচৰা নাই নেকি? সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব খুজিছোঁ যে এইখনৰ ওপৰত আৰ্টিকল 14 যি ইকুৱেলিটি বিফৰ ল, এইটো খৰ্ব কৰিছে। আৰু মাননীয় অধ্যক্ষ মহোদয়, অসমৰ ৰাইজ, অসমৰ আইনবিদ, অসমৰ সমাজ বিজ্ঞানী, অসমৰ ছাত্ৰ ছাত্ৰী সকলোৰে লগত যদি সুন্দৰভাৱে আলোচনা কৰি আগবঢ়া হ'লে আমি নিশ্চিতভাৱে আৰু এখন ভাল আইন পালোঁ হয়। কিন্তু মোৰ অনুভৱ, এইখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰোগ চকেকাটো ৰোক লো, যিটো দেখে এই জেদ পূৰণ কৰিবৰ কাৰণে প্ৰথম আজি বিধানসভাত আনিছে বুলি মই অনুভৱ কৰিছোঁ। আজি বহু সমস্যা হৈছে, গোটেই পৃথিৱীত অৰ্থনৈতিক বিপৰ্যয় হৈছে। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেল কমকৈ খাবা, মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে গাড়ী কমকৈ চলোৱা,
মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে সোণ নিকিনিবা, তাৰ মানে কি যে এই সংকেত দিছে যে অৰ্থনৈতিক বিপৰ্যয়। এইখিনি সময়ত যদি আমি এই UCCৰ ওপৰত আলোচনা নকৰি কেনেকৈ আমাৰ দেশখন, আমাৰ অসমখন কেনেকৈ আমি এই অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা যদি আমি বচাব পাৰোঁ তাৰ ওপৰত যদি আলোচনা কৰিলোঁ হয়, তেনেহ'লে মই ভাবোঁ আৰু ভাল হ'লে হয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই অনুভৱ কৰিছোঁ যে আপোনালোকৰ নাম্বাৰ আছে, এখেতলোকৰ নাম্বাৰ আছে, তেখেতলোকে আনিব। কিন্তু যিটো আম্বেদকাৰ ডাঙৰীয়াই কৈছিলে যে ফ'ৰ্চফুল ইম্প'জমেণ্ট, জোৰ জবৰদস্তি ইম্প'জমেণ্ট কৰিব নালাগে, সকলো লগত আলোচনা কৰা, সকলো পক্ষৰ লগত আলোচনা কৰি আকৌ যদি এই বিধানসভাত, কাৰণ ময়ে ভালকৈ অজ্ঞ, বহুতে নাজানে চাগে, মই এই পৰহি কাগজখিলা পালোঁ আপোনালোকৰ 153 পেজত। কালি নাৰী বন্দনাৰ ওপৰত ভাষণ কথা পাতিলোঁ, সেয়া পঢ়ি থাকোঁতে গৈ পালোঁ 5টা বজাত, পঢ়িবলৈ সময় নাপালোঁ, 50খনমান পঢ়োঁতে মোৰ আধা পঢ়িব থাকিয়ে গ'ল। অখিল দাই কেনেকৈ 10 বাৰ পঢ়িলে মই বুজি নাপালোঁ। কিন্তু সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, ক্লজ ৱাইজ ডিছকাশ্যন লাগে, তেনেহ'লে আৰু আমাৰ আলোচনা লাগে। এই প্ৰত্যেকটো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ আপোনালোকে এই UCCখন আনক, আৰু যিখিনি আমাৰ তেখেত এমেণ্ডমেণ্টৰ কথা কৈছে, এমেণ্ডমেণ্টখিনি জড়িত কৰি আনিলে আমি বেছি নথৈ আনন্দিত হ'ম বুলি কৈ এই দুআষাৰ ক'ব দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।